ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিত বিষয়ৰ 5 নম্বৰ চেপ্টাৰ সমান্তৰ প্ৰগতিৰ অনুশীলনী 5.2 7, 8, 9 আৰু 10 নম্বৰ অংক আলোচনা কৰিম। তো আমি প্ৰথমত 7 নম্বৰ আলোচনা কৰিম। 7 নম্বৰত দিয়া আছে এটা সমান্তৰ প্ৰগতিৰ 11তম পদটো 38 আৰু 16তম পদটো দিয়া আছে ইয়াতে 73 হলে তাৰ 31তম পদটো নিৰ্ণয় কৰা। ইয়াতে 11তম পদটো দিয়া আছে এটো আৰু 16তম পদটো দিয়া আছে 73 হলে 31তম পদটো নিৰ্ণয় কৰিব লাগে। কিন্তু ইয়াতে আমি প্ৰথম পদ পোৱা নাই, সাধাৰণ অন্তৰ পোৱা নাই, গতিকে আমাৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰটো উলিয়াব লাগিব, অৰ্থাৎ a আৰু d ৰ মান a আৰু d ৰ মানটো আমাক উলিয়াব লাগিব। তো প্ৰথমত আমাৰ ইয়াতে লিখিব লাগিব যে ধৰা হল প্রদত্ত এপিটোর প্রথম পদ a আৰু সাধারণ অন্তর d। তো যেহেতু আমি প্রথম পদ সাধারণ অন্তর আমি ধৰি লৈছো, কিন্তু ইয়াতে কোশ্চেনত দিয়া আছে 11তম পদ 38 আৰু 16তম পদ 73 দিয়া আছে। তো আমি ইয়াতে লিখিম a11 ইকুৱেল কিমান দিয়া আছে, ইয়াতে একেবাৰে লিখি দিয়া ভাল হ'ব, দিয়া আছে বুলি দিয়া আছে a11 ইকুৱেল দিয়া আছে আমাৰ 38 আৰু a16 দিয়া আছে আমাৰ 73। আমাক উলিয়াব লাগে a31 উলিয়াব লাগিব আমাৰ, ইয়াতে লিখি দিও a31 ইকুৱেল what। এতিয়া আমি লিখিম আমি জানো যে an equal a plus n minus 1 into d। ইয়াতে ফৰ্মুলা মতে আমি কৰিম প্ৰথমত এইটো। তো আমাৰ ইয়াতে দিয়া আছে প্ৰথমত a11 equal ইয়াতে n ৰ মান কিমান হ'ব 11, গতিকে a plus 11 minus 1 into d। আমাৰ d ৰ মান নাই, গতিকে আমাক উলিয়াব লাগিব। এইটো a11 ৰ মান কিমান দিয়া আছে 38, ইয়াতে আমি লিখিম 38 equal a plus 11 ৰ পৰা 1 বাদ দিলে হ'ব 10, ইয়াৰ লগত d পূৰণ হৈ থাকিব। ইয়াতে আমি a plus 10 into d equal কিমান পাম আমি 38, এটো দিম আমি 1 নাম্বার। আৰু ইয়াতো সেম আমি এতিয়া এটো উলিয়াব লাগিব a16 ইকুৱেল কিমান দিয়া আছে 73। ঠিক আগৰ দৰে আমি সূত্ৰ ব্যৱহাৰ কৰিম। ইয়াতে কিমান হ'ব a plus n, অর্থাৎ n ৰ মান ইয়াতে 16 হ'ব, 16 minus 1 into d ইকুৱেল কিমান দিয়া আছে 73। ইয়াতে হ'ব a plus এটো আমি 16 ৰ পৰা 1 বাদ দিলে হ'ব আমাৰ 15 into d ইকুৱেল হ'ব আমাৰ 73। আমি এটো দিম 2 নম্বৰ। এতিয়া 2 ৰ পৰা 1 আমি বিয়োগ কৰি দিম। খিনি আমাৰ
ইয়াত লিখিম 2 minus 1 2 নম্বৰত কি দিয়া আছে a plus 15d minus 1 নম্বৰত কি দিয়া আছে a plus 10d equal 2 নম্বৰত দিয়া আছে আমাৰ ইয়াতে 73 1 নম্বৰত দিয়া আছে 38 এতিয়া আমাৰ ইয়াতে সমাধান কৰিব লাগিব ইয়াত আছে a plus 15d minus a plus a minus 10d equal ইয়াৰ পৰা যদি আমি ইয়াক বিয়োগ কৰি দিও বিয়োগ কৰিলে আমাৰ হ'ব ইয়াতে 35 ইয়াতে হ'ব আমাৰ 35 এটো প্লাস এটো মাইনাস a ক্যান্সেল হৈ যাব ইয়াতে 15d ইয়াতে 10d ইয়াৰ পৰা ইয়াক বাদ দিলে হ'ব only 5d equal ইয়াতে হ'ব আমাৰ 35 ইয়াতে d এর মান আমি পাম 35 বাই 5 হরণ কৰিলে হ'ব 7 ইয়াতে আমি d এর মানটো পাম 7 এতিয়া এই d এর মানটো 1 নাম্বার বা 2 নাম্বার সমীকৰণত বহাই দিব লাগিব আমি ইয়াত লিখিম d এর মান 1 নং সমীকৰণত বহুৱাই পাও 1 নং সমীকৰণটো কি আছিল আমাৰ a plus 10d equal আছিল আমাৰ 38 এতিয়া আমি ইয়াৰ পৰা a এর মানটো পাম 10 into ইয়াতে আমাৰ d এর মান দিয়া আছে 7 গতিকে ইয়াত হ'ব মাইনাস 38 ইকুয়াল ইয়াতে হ'ব আমাৰ a সমান সমান প্লাস এই দুটা পূৰণ কৰিলে 10 into 7 কিমান হ'ব 70 ইকুয়াল 38 এতিয়া আমি a ইকুয়াল লিখিব পাৰিম 38 minus 73 ইয়াত আমি a এর মানটো পাম বিয়োগ কৰিলে পোৱা যাব আমাৰ -32 এতিয়া আমি ইয়াত a এর মান পাইছো আৰু d এর মান পাইছো আমাক উলিয়াব লাগে a 31 আমি ইয়াত লিখিম এতিয়া a 31 ইকুয়াল ইয়াতে কি হ'ব a plus n এর মান ইয়াতে দিয়া আছে আমাৰ 31 গতিকে ইয়াত হ'ব আমাৰ 31 minus 1 into d এতিয়া আমি ইয়াৰ মানবোৰ a আৰু d এর মান পাইছো এটো d আৰু a এর মান এটো গতিকে বহাই দিম -32 plus 31 এর পৰা 1 বিয়োগ কৰিলে হ'ব আমাৰ 30 আৰু ইয়াতে d এর মান পাইছো অকল 7 এতিয়া -32 প্লাস এই দুটা পূরণ কৰিলে হ'ব 210 এতিয়া যদি বিয়োগ কৰা যায় বিয়োগ কৰিলে আমাৰ হ'ব 178 এটো হ'ব আমাৰ a 31 এর মান গতিকে আমি ইয়াত লিখিম যে অর্থাৎ প্রদত্ত এপিটোর 31তম পদ হৈছে কিমান 178 এতিয়া আমি আলোচনা কৰিম কোশ্চেন নাম্বার 8 8 নম্বৰত দিয়া আছে এটা সমান্তর প্রগতিত 50 পদ আছে তো 50টা পদ আছে অর্থাৎ n এর মান আমি পাম 50 যার তৃতীয় পদটো 12 3 নম্বর পদ অর্থাৎ a3 আছে 12 আৰু হেক পদটো অর্থাৎ অন্তিম পদ an কিমান দিয়া আছে 106
29তম পদটো আমাক লাগে ঠিক আমি ইয়াৰ আগত 7 নম্বৰটো কৰিছিলো তেনেদৰে কৰিব লাগিব এইটো গতিকে আমি ইয়াত লিখিব লাগিব যে ধৰা হল এপিটোৰ প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ ডি তো এতিয়া আমাক যেহেতু আমি ধৰি লৈছো আৰু দিয়া আছে যেহেতু আমাৰ ইয়াতে 50টা পদ আছে ইয়াৰ তৃতীয় পদ অৰ্থাৎ A3 দিয়া আছে 12 আৰু হেক পদটো দিয়া আছে আমাৰ অন্তিম পদটো 106 তো গতিকে আমাৰ ইয়াতে লিখিব লাগিব যে দিয়া আছে সমান্তৰ প্ৰগতিতত ইয়াত লিখিম আমি দিয়া আছে এপিটোৰ 50টা পদ আছে যার তৃতীয় পদ A3 দিয়ে আছে 12 অন্তিম পদ হেক পদটো AN কিমান দিয়ে আছে 106 AN বুলি কলে যেহেতু ইয়াতে 50টা পদ আছে গতিকে আমি ইয়াত লিখিব পাৰিম A50 লাস্ট পদ যেহেতু তো ইয়াতে A3 হিচাপে লৈ আমি ফৰ্মুলা মতে কৰিব লাগিব আগৰ দৰে A50 এনেকৈ কৰিব লাগিব গতিকে আমি এতিয়া লিখিম আমি জানো যে AN equal A plus N minus 1 into D তো আমি প্ৰথমত কৰিব লাগিব A3 গতিকে আমি ইয়াত লিখিম A3 ইয়াতে A3 যেহেতু তেতিয়াহলে n ৰ মান হ'ব 3 ইয়াতে হ'ব A plus 3 minus 1 into D ইয়াতে A3 দিয়া আছে 12 গতিকে আমি ইয়াত লিখিম A plus 3 ৰ পৰা 1 গলে হ'ব 2 আৰু ইয়াতে D পূৰণ হৈ থাকিব সমান সমান A3 ৰ মান হ'ব ইয়াতে 12 দিয়া আছে আমি ইয়াতে 12 লিখো 1 নম্বৰ আৰু 2 নম্বৰটো আমাৰ সেম কৰিব লাগিব A50 ইয়াত আমাৰ হ'ব A50 কিল হ'ব ইয়াতে A plus A50 কিমান দিয়া আছে 106 এইটো আমি কৰিম A plus n ৰ মান ইয়াতে 50 গতিকে 50 minus 1 into D equal 106 ইয়াতে আমি A plus ইয়াৰ পৰা 50 পৰা 1 বিয়োগ কৰিলে হ'ব আমাৰ 49 into D equal কি হ'ব 106 এইটো আমাৰ হ'ব 2 নম্বৰ এতিয়া 2 ৰ পৰা 1 আমি বিয়োগ কৰি দিম সেম আগৰ দৰে হ'ব এইটো 2 minus 1 2 minus 1 কৰিলে ইয়াতে আছে 2 A plus 49D minus হ'ব আমাৰ A plus কিমান আছে ইয়াতে 1 নম্বৰত 2D equal 2 নম্বৰত কিমান দি আছে 106 minus কিমান হ'ব 12 এতিয়া আমাক A plus 49D minus A minus A plus A minus 2D এইটোৰ পৰা যদি আমি 106 ৰ পৰা 12 যদি আমি বিয়োগ কৰি দিও ইয়াত হ'ব আমাৰ 94 ইয়াত A plus এইটো minus এইটো আমাৰ কেনসেল হৈ যাব
49D পৰা 2D বিয়োগ কৰিলে হ'ব আমাৰ 47D ইকুৱেল হ'ব ইয়াতে 94 ইয়াতে হ'ব আমাৰ D ইকুৱেল 94/47 94ক 47 এৰ হৰণ কৰিলে হ'ব আমাৰ 2 গতিকে আমাৰ ইয়াতে D ৰ মান পাই আছো 2 এতিয়া D ৰ মানটো 1 নংত আমি বহাই দিম ইয়াত লিখিম D ৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ 1 নম্বৰত দিয়া আছে আমাৰ a প্লাস 2d ইকুৱেল কিমান দিয়া আছে 12 ইয়াৰ পৰা আমি এৰ মানটো পাম 2 ইনটু d ৰ মান আমি কিমান পাইছো 2 ইকুৱেল হ'ব আমাৰ 12 ইয়াতে আছে আমাৰ a প্লাস ইয়াতে হ'ব 4 ইকুৱেল 12 এটো আমাৰ a ইকুৱেল হ'ব 12 মাইনাস 4 ইয়াতে আমি 8 মানটো পাম 8 এতিয়া যেহেতু আমি a আৰু d ৰ মান পাইছো গতিকে ইয়াৰ পৰা আমি a29 আমি উলিয়াব পাৰিম ইয়াতে আমি লিখিম এতিয়া a29 ইকুৱেল ইয়াত হ'ব আমাৰ a প্লাস n minus 1 into d অর্থাৎ ইয়াতে আমি n ৰ মানটো বহাই দিব পাৰিম 29 ইয়াতে আমি বহাই দিম তেতিয়াহলে এৰ মান ইয়াতে পাইছো আমি 8 গতিকে আমি ইয়াত বহাই দিম 8 প্লাস ইয়াৰ পৰা ইয়াক বিয়োগ কৰিলে হ'ব আমাৰ 28 into d ৰ মানটো আমি পাম 2 ইয়াতে আমি বহাই দিম 2 8 প্লাস এই দুটা যদি পূৰণ কৰা যায় পূৰণ কৰিলে আমাৰ হ'ব ইয়াতে 56 ইয়াতে হ'ব আমাৰ 56 এই দুটা যদি আমি যোগ কৰি দিও তেতিয়া হলে আমি কিমান পাম 64 আমি ইয়াতে a29 টো পাই গৈছো গতিকে আমি ইয়াত লিখিম অৰ্থাৎ প্ৰদত্ত এপিটোৰ 29 তম পদ হৈছে 64 এতিয়া আমি আলোচনা কৰিম 9 নম্বৰ কোশ্চেনটো ইয়াত দিয়া আছে যদি এটা সমান্তৰ প্ৰগতিৰ তৃতীয় আৰু নৱম পদ দুটা ক্ৰমে 4 আৰু -8 হয় তেন্তে ইয়াৰ কোনটো পদ শূন্য হ'ব তো গতিকে ইয়াত তৃতীয় পদ a3 আৰু নৱম পদ a9 দিয়া আছে ইয়াৰ পৰা আমি কোনটো পদ শূন্য হ'ব অৰ্থাৎ n ৰ মানটো আমাক উলিয়াব লাগিব তো আমি ইয়াত লিখিম যে ধৰা হাল এপিটোৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d দিয়া আছে আমাৰ দিয়া আছে a3 কিমান দিয়া আছে 4 আৰু 4, a9 দিয়া আছে আমাৰ -8 আৰু আমাক উলিয়াব লাগে an ইকুৱেল 0 আমাৰ a2 দিয়া আছে গতিকে আমি ইয়াৰ পৰা উলিয়াব লাগিব n ইকুৱেল হয় তো গতিকে আমি ইয়াত লিখিম আমি জানো যে
আমি জানো যে an ইকুৱেল a প্লাস n মাইনাস 1 ইন্টু d। তো আমার উলিয়াব লাগে প্রথমত a3, আমি ইয়াত লিখিম a3 a প্লাস এর মানটো নাই আমাক উলিয়াব লাগিব। ইয়াত a3 দিয়া আছে অর্থাৎ n এর মান দিয়া আছে আমার 3 মাইনাস 1 ইন্টু d। ইয়াতে a3 মান কিমান দিয়া আছে 4, গতিকে আমি ইয়াত লিখিম a প্লাস ইয়াতে ইয়ার পৰা 3 পৰা 1 বিয়োগ করলে হবো 2d ইকুয়াল ইয়াত হবো a3 এর মান দিয়া আছে 4, এটু দিম আমি 1 নাম্বার। আৰু a9 দিয়া আছে আমার, a9 কিমান দিয়া আছে -8, গতিকে আমি ইয়াত লিখিম a plus 9 minus 1 into d equal -8 দিয়া আছে। ইয়াত হবো a plus 9 এর পৰা 1 বাদ দিলে হবো 8d equal -8। আমার এটু হবো 2 নাম্বার কোশ্চেন। দুটা সমীকরণ পালো আমি। এতিয়া 2 এর পৰা আমি 1 নাম্বারটো বিয়োগ কৰি দিম। 2 এর পৰা 1 যদি আমি বিয়োগ কৰি দিও তেতিয়া হলে আমি ইয়াত পাম 2 minus 1। 2 কি দিয়া আছে a plus 8d minus 1 কি দিয়া আছে a plus 2d equal 2 দিয়া আছে -8 আৰু ইয়াত দিয়া আছে 4। এতিয়া a plus 8d minus a minus a plus a minus 2d ইয়াৰ পৰা যদি আমি যেহেতু দুটাই বিয়োগ গতিকে আমি বিয়োগ চিন দি পেলাই আমি দুটাই যোগ কৰিলে হ'ব 12। এটু প্লাস এটু মাইনাস এটু আমাক ক্যান্সেল যাব। এতিয়া 8d এর পৰা 2d বাদ দিলে ইয়াতে আমি পাম 6d ইকুয়াল -12। ইয়াতে আমি d ইকুয়াল কিমান পাম -12/6 হরণ কৰিলে আমি পাম -2। ইয়াতে আমি d এর মান পাম -2। এতিয়া d এর মানটো আমি ইয়ার যিকোনো এটাত বহাই দিলে হল। আমি ইয়াত লিখিম d এর মান 1 নংত বহুৱাই পাও। 1 নংত বহুৱাই দিলে আমি পাম 1 নম্বৰত কি দিয়া আছিল আমাৰ a plus 2d equal 4 দিয়া আছিল। এতিয়া a plus 2 into ইয়াতে দিয়া আছে আমাৰ d এর মান -2 equal দিয়া আছে 4। ইয়াতে হ'ব আমাৰ a plus a minus a minus 2 2 গুণে হ'ব 4 equal 8। ইয়াতে হ'ব a equal 4 plus 4, গতিকে ইয়াত কিমান পাম আমি 8। এর মানটো আমি পাইছো 8। গতিকে আমাক উলিয়াব লাগে n এর মান। এতিয়া আমি লিখিম এতিয়া দিয়া আছিল আমার an equal 0। an আমার হবো ইয়াতে a plus n minus 1 into d equal 0, এটা আমার ফর্মুলা হয়। গতিকে এর মান আমি পাইছো 8 প্লাস এটু আমার এর মান, d এর মানটো পাইছো আমি -2, গতিকে ইয়াত লিখিম n minus 1 into d এর মান কিমান আছে -2 ইকুয়াল হবো আমার 0। এতিয়া -2 into n minus 1 এটু আমার ইকুয়াল, এটু প্লাস আছে এফালে গলে হবো মাইনাস, মাইনাস এই মাইনাস ক্যান্সেল হবো n minus 1 ইকুয়াল কিমান হবো ইয়াতে 8/2 হরণ করিলে হবো আমার 4, গতিকে
n minus 1 equal হব 4 ইয়াতে n equal এইটো 1 minus গতিকে ইফালে গলে হব plus 4 plus 1 ইয়াতে হব n ৰ মান 4 plus 1 equal 5 এইটো হব আমাৰ 5 অর্থাৎ আমি ইয়াতে লিখি দিম অর্থাৎ শূন্যতম পদটো হব 5তম পদ প্রদত্ত এপিটর পঞ্চম পদ শূন্য হব আমি ইয়াত লিখিম প্রদত্ত এপিটর পঞ্চম পদ শূন্য এতিয়া আমি আলোচনা কৰিম 10 নম্বৰ কোশ্চেনটো 10 নম্বৰত দিয়া আছে আমাৰ এটা সমান্তৰ প্ৰগতিৰ 17তম পদ 10তম পদতকৈ 7 ডাঙৰ এপিটৰ সাধাৰণ অন্তৰ অৰ্থাৎ d ৰ মান নিৰ্ণয় কৰিব লাগে ইয়াতে মাত্ৰ 17তম পদটো যেটো দিয়া আছে 10তম পদতকৈ 7 ডাঙৰ হয় গতিকে আমি ইয়াত ধৰি লম যে ধৰা হল এপিটৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d তো আমি ইয়াত লিখিব পাৰিম প্ৰশ্ন মতে ইয়াত কি কৈছে 17তম পদটো 10তম পদতকৈ 7 ডাঙৰ অৰ্থাৎ আমি ইয়াত লিখিব পাৰিম a17 equal a10 plus 7 এতিয়া আমি সমাধান কৰিলাম সূত্ৰ মতে a17 এটো ইফালে আহিলে মাইনাস হ'ব a10 ইকুৱেল কিমান হ'ব 7 এটো আমি সমাধান কৰিম ইয়াতে সূত্ৰ মতে হ'ব a plus n ৰ মান 17 গতিকে 17 minus 1 into b এটো আমি d বহাই দিম মাইনাস কি দিয়া আছে a plus n অর্থাৎ n ৰ মান 10 minus 1 into d ইকুৱেল কিমান দিয়া আছে 7 ইয়াতে আমি d ৰ মান পাব লাগে গতিকে ইয়াত আমি a plus 17 ৰ পৰা 1 বাদ দিলে হ'ব 16d মাইনাস ইয়াতে a ৰে পূৰণ মাইনাস ৰে পূৰণ কৰি দিব লাগিব মাইনাস এ প্লাস কি হ'ব মাইনাস 10 ৰ পৰা 1 বাদ দিলে হ'ব 9 ইয়াতে হ'ব d ইকুৱেল হ'ব 7 ইয়াত a plus এটো মাইনাস এটো ক্যান্সেল যাব 16d ৰ পৰা 9d যদি বাদ দিয়া যায় তেতিয়া হলে হ'ব আমাৰ 7 ইয়াতে হ'ব 7d ইকুৱেল ইয়াতে হ'ব আমাৰ 7 গতিকে এতিয়া আমি d ৰ মান কিমান পাম 1 পাম গতিকে d ইকুৱেল 7/7 ক্যান্সেল 1 হ'ব ইয়াতে d ইকুৱেল 1 গতিকে আমি ইয়াত লিখিম এপিটৰ সাধাৰণ অন্তৰ তাত লিখিম অৰ্থাৎ এপিটৰ সাধারণ অন্তর d equal 1 এটা আমাৰ হল গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি যদি কোনোবাই বুজি নপোৱা তেতিয়া হলে হোৱাটছআপ যোগে জনাবা নহলে কমেন্ট বক্সত জনাই দিবা